আমাৰ উনকচুৱেটাৰ টিম ডিব্ৰুগড় আহোম এথেনিকত খানা খোৱা হ'ল অলপ আগতে। দাদা আছে, কৃষ্ণদা আছে, ৰচন আছে। খানা খাই কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে। মই 4বাৰ খালোঁ মানে সপেকা লাগি মানে 4বাৰকৈ ল'লোঁ। মই এতিয়া হিলিব পৰা নাই, মোক অকল টোপনি আহিছে, মোক বিচনা লাগে। মই এতিয়া ডাইৰেক্ট শুই যাম। অ'কে, আমাৰ লগত আছে নীতিশ, ডিব্ৰুগড় আহোম এথনিকত খানা খালে। কেনেকুৱা লাগিলে খানা? একদম বিৰাট ধুনীয়া হৈছে, একদম চিম্পল খানা, একদম বঢ়িয়া। অ'কে, বঢ়িয়া লাগিছে। কেনেকুৱা লাগিলে খানা খাই? बढिया লাগিছে, एकदम बढिया। दादा कस्तो लाग्यो भनिदिनु खाना? एकदमै राम्रो छ, होमली टेस्ट छ यहाँनिर। ठ्याक्कै के भन्छ यो बुलको अगाडि छ बरबोटा युनिभर्सिटीको छेउमा। केनेকুৱা লাগিলে आही खाना? एकदम खाना मजा। एकदम द्वितीयটো टाइम আগত আহিছে? सेट्टी ছাৰে পঠাইছিল অ'কে খানা খাবলৈ। অ'কে, বঢ়িয়া। বাকী ডিব্ৰুগড়তো আহি থকা হয় মাজে মাজে? আহোঁ কেতিয়াবা। ডিব্ৰুগড়ত আহিছিলে এনেকৈ ইয়াতে খানাটো খোৱালোঁ, যিহেতু অসমীয়া খানা খোৱালোঁ, অসমীয়া থালি। আমাৰ নেপালৰ পৰা আহিছিলে, তেখেতলোকসকলো ইয়াত টেষ্ট কৰক, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰতে হয়। মই হোটেলৰ প্ৰমোশ্যন কৰা নাই, কিন্তু আমাৰ অসমীয়া খানা খোৱালোঁ, সেই কথাটো কৈছোঁ। তো গোটেই টিমটো আছে ইয়াতে।